এয়া চাওকচোন আপোনালোকে নিজে চিন্তা কৰক আপোনালোকে এজন মানে অসমৰ আপোনালোকে হ'ব দিছে বস্তুটো বনাইছে কিন্তু চাওক এনেকৈ ধৰণে এইবিলাক কাম কৰে নিশ্চয় হস্পিটেল বনি আছে তাৰমানে হৈ আছে এই হস্পিটেলখন আজি অত বছৰৰ মূৰত কেশৱ মহন্ত ডাঙৰীয়াই আমাক এই হস্পিটেলখন দিছিলে 26খন বেডৰ এখন হস্পিটেল দিছিলে এই হস্পিটেলখন বনোৱাৰ ক্ষেত্ৰত যিখিনি মানে গাফিলতি দেখা গৈছে মই এই হস্পিটেল কমিটিৰ মেনেজিং কমিটিৰ মানুহ হয় আৰু আমি ইয়াত বাৰে বাৰে মানে প্ৰতিবাদ কৰা সত্ত্বেও মানে হস্পিটেলখন হৈ আছে কিন্তু আপোনালোকে নিজে দেখিছে যে হস্পিটেলৰ এতিয়ালৈকে ভীম ফাটিছে অলৰেডি আৰু ওপৰত যিটো শ্বট দিয়া আছে মাত্ৰ 2 চুটা ৰডৰ দি শ্বট দিছে আৰু সেই খুঁটাটো দেখিছে আপোনালোকে নিজে দেখিছে এইটো বেকা হৈ গৈছে গতিকে এই হস্পিটেলখন অপূৰ্গীয়া এটা সম্পদ আমাৰ কোটখৰীবাসীৰ কাৰণে গতিকে এই হস্পিটেলখন যদি ভাগি যায় 5 বছৰৰ পিছত পুনৰ আকৌ চৰকাৰে কেনেকৈ হেৰি কৰিব গতিকে এই হস্পিটেলখনৰ কাম কাজত আমি সন্তুষ্ট নহয় আৰু ঠিকাদাৰক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেওঁৰ নিজৰ গাঁৱৰ যেনেকুৱা হস্পিটেলখন যেনেকৈ ধৰণে বনায় তেনেধৰণে এই হস্পিটেলখনো তেওঁৰ নিজৰ গাঁৱৰ সম্পত্তি বুলি ভাবি পেলাই এই হস্পিটেলখন ভালকৈ বনাব লাগে বুলি যেনেকৈ ঠিকাদাৰে কোনো দিনেই আমাৰ লগত বহি পেলাই এই বস্তুটোৰ বিষয়ে জনোৱা নাই বা কিমান টকা এলট হৈছে বা কিমান টকা মানে চেংচন হৈছে সেই বিষয়ে আমাক একো অৱগত কৰা নাই গতিকে ঠিকাদাৰক আমি ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে যাতে এই কামটো ইমানতে সমাপ্ত কৰে ৰখাই দিয়ে আৰু ভালকৈ কামবিলাক কৰিবৰ কাৰণে তেওঁক মানে অনুৰোধ জনাইছোঁ